অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,400 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 1,500 টকা, ৰঙালাও 900 টকা, 1,000 টকা, বিলাহী 2,000 টকা, 2,500 টকা, কোমোৰা 1,000 টকা, 1,300 টকা। গোৱালপাৰা বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,500 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 2,000 টকা, স্কোৱাছ 1,200 টকা, 1,400 টকা, জলকীয়া 5,000 টকা, 6,000 টকা, জিকা 1,400 টকা, 1,700 টকা। শিৱসাগৰ বজাৰত পটল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 2,600 টকা, স্কোৱাছ 2,000 টকা, 2,200 টকা, তিয়হ 1,800 টকা, 2,000 টকা, বিলাহী 2,800 টকা, 2,900 টকা। গোলাঘাট বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 2,600 টকা, তিতা কেৰেলা 2,600 টকা, 2,900 টকা, বন্ধাকবি 2,300 টকা, 2,500 টকা, বিলাহী 2,900 টকা, 3,000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বায়োপেষ্টিসাইড জৈৱ কীটনাশক বা জৈৱ ৰোগনাশক বুলিলে এনে এটা কীটনাশকক বুজায় যিটো সদায় প্ৰাকৃতিক উৎসৰ পৰা সৃষ্ট, যেনে অনুজীৱ, উদ্ভিদ বা খনিজ পদাৰ্থ হয়, আৰু ইয়াক কৃষিত অনিষ্টকাৰী পোক বা বেমাৰ কমাবৰ বাবে সৌহাৰ্যপূৰ্ণ পৰিৱেশ আৰু নিৰ্দিষ্ট ধৰণে ব্যৱহাৰ কৰা হয় যাতে প্ৰাকৃতিকভাৱে বসবাস কৰা মানুহ, জীৱ-জন্তু, উপকাৰী অনুজীৱকে ধৰি পৰিৱেশৰ ক্ষতি নহয়। জৈৱ কীটনাশক, ৰোগনাশক মূলতঃ দুই প্ৰকাৰৰ। এবিধ উদ্ভিদজাতীয় কীটনাশক আৰু আনবিধ হ'ল অনুজীৱ কীটনাশক। ইংৰাজীত মাইক্ৰবিয়েল বায়োপেষ্টিচাইড বুলি কোৱা হয়। উদাহৰণস্বৰূপে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌহদত আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত উৎপাদিত জৈৱ কীটনাশকৰ সৈতে পৰিচয় হওঁ আহকচোন। বায়োভিৰ, ইয়াত মূলতঃ থাকে ট্ৰাইকোডাৰ্মা ভিৰিডি নামৰ ভেঁকুৰ। ইয়াক বীজ শোধন, পুলি শোধন আৰু 1% মিশ্ৰণেৰে চাহ আৰু আদা খেতিৰ নানান বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। আন জৈৱ কীটনাশকবোৰ হ'ল বায়োচনা। কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে মূলতঃ ব্যৱহাৰ কৰা হয়। ইয়াক বিউভেৰিয়া কেচানা নামৰ এবিধ ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা হয়। বায়োমনাছ, ই এবিধ জৈৱ ৰোগনাশক। ই আদা, হালধি, লেৰেলি যোৱা, ৰাইজম, পচা ৰোগ, জলকীয়া, বিলাহী, বেঙেনা, ভোট জলকীয়া, কেপচিকাম লেৰেলি যোৱাৰ বাবে আৰু শিপা পচা ৰোগৰ নিয়ন্ত্ৰণৰ বাবে অতি ফলপ্ৰসূ। উল্লেখযোগ্য যে এই জৈৱ কীটনাশকে শস্যকৃমি ৰোধ কৰে। গতিকে আহক বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ নিৰ্মল মজুমদাৰ ডাঙৰীয়াই কি কয় শুনোচোন। ভাৰতবৰ্ষৰ প্ৰায় 80% মানুহ কৃষিৰ লগত জড়িত, আৰু কৃষি কৰ্মত জড়িত থকা মানুহবিলাকে বিভিন্ন ধৰণৰ ক্ৰপ বা শস্য কৰি থাকে, আৰু শস্য কাল্টিভেশ্যন কৰিলে তাত বিভিন্ন ধৰণৰ কীট পতংগ, পোক পৰুৱা আৰু বেমাৰ আজাৰ আহে, আৰু এইবোৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে সচৰাচৰ সিহঁতে প্ৰথমতে এটাই মেনেজমেণ্ট পদ্ধতি বাছি লয়, সেইটো হ'ল ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা। এই ধৰণে বহু বছৰ ধৰি ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলতে আমাৰ জলবায়ু, মাটি, পৰিৱেশ চব প্ৰদূষিত হৈ গৈছে।
সেইকাৰণে আজিকালি ভাৰতবৰ্ষৰ লগত প্ৰায় প্ৰতিটো দেশতে এটা নতুন পদ্ধতিৰে যদি অনিষ্টকাৰী পোক পৰুৱা আৰু বেমাৰ আজাৰ সৃষ্টিকাৰী আমাৰ যে বীজাণু আছে সেইবিলাক দমন কৰাৰ কাৰণে পদ্ধতি গ্ৰহণ কৰিছে, ব্যৱস্থাৱলী গ্ৰহণ কৰিছে। সেইটোৱে হ'ল জৈৱিক পদ্ধতি, জৈৱিক কীটনাশক দ্ৰব্য বা জৈৱিক কীটনাশক পদাৰ্থ। এতিয়া জৈৱিক কীটনাশক পদাৰ্থটো কি? যেহেতু আমি প্ৰথমতে ক'লোঁ জৈৱিক কীটনাশক দ্ৰব্য, জৈৱিক হোৱাৰ কাৰণে এই দ্ৰব্যটো যিটো আধাৰ যিটো উপাদান থাকে সেইটো আমাৰ প্ৰকৃতিৰ পৰা আহৰণ কৰা। এইটো মাটিৰ পৰা আমাৰ উপকাৰী অনুজীৱ হ'ব পাৰে, গছৰ পৰা আহৰণ কৰা কিছুমান উপাদানো হ'ব পাৰে। সেইদৰে মই ইয়াতে আজি আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে অসমত আমাৰ জৈৱিক পদ্ধতিৰ দ্বাৰা কীট পতংগ বেমাৰ আজাৰ দমন কৰাৰ কাৰণে বহুতে আগবাঢ়ি আহিছে বা ইচ্ছা আছে। কিন্তু প্ৰধান যিটো চেলেঞ্জ বা অন্তৰায় সেইটো হ'ল যে এভেইলেবিলিটি। আমাৰ এই জৈৱিক পদাৰ্থবিলাক সহজতে মাৰ্কেটত বা কৃষকে নাপায়। শেষত গৈ পেলাই সিহঁতে ভেণ্ডৰৰ দোকানৰ পৰা কিনি আনে। কিন্তু তাতে এটা সমস্যা হ'ল কি, দোকানৰ পৰা যিবোৰ কিনে সেইবোৰ বেলেগ বেলেগ ৰাজ্যত প্ৰডিউচ কৰিছে, উৎপাদন কৰিছে। সেইটো অসমত আহি পোৱাৰ সেইটোত মানে কেইবাটাও ফেক্টৰ আছে যিটো কাৰণে আমাৰ ইয়াত কেতিয়াবা কামো নকৰে। বিশ্বনাথ কৃষি মহাবিদ্যালয়ত জৈৱিক কীটনাশক হিচাপে বায়োভিৰৰ উৎপাদন আৰম্ভ কৰিছে। সেই সম্পৰ্কে ডক্টৰ নিৰ্মল মজুমদাৰে এইদৰে কয়। এই বিশ্বনাথ চাৰিআলিত নতুনকৈ এটা that is called bio production center স্থাপন কৰিছোঁ। তাৰ কেপাচিটি 75 লাখ লিটাৰ এক ইয়াৰত কৰিব পাৰি। তাৰ লগত আমি বিভিন্ন ধৰণৰ বায়ো ফাৰ্টিলাইজাৰৰ লগত বায়ো পেষ্টিচাইডৰ এটাই কৰি আছোঁ, সেইটো হ'ল বায়োভিৰ। আৰু তাৰোপৰিও কৈছোঁ যে আমাৰ এই বায়োভিৰ প্ৰডাকশ্যনটো আমি দুটা BNCত মানে বিশ্বনাথ কলেজত আমি দুটা লেবৰেটৰীত কৰি আছোঁ। এটা হ'ল আমাৰ ইয়াতে, এইটো হ'ল বায়োভিৰ, যিটো আমি এইটো লেবৰেটৰীত কৰি আছোঁ, য'ত বহি আমি কথা পাতি আছোঁ। আৰু এইটো বায়োভিৰ আমাৰ যিটো এটা প্ৰজেক্ট আছে DBT ফাণ্ডেড, তাৰ আণ্ডাৰত কৰি আছোঁ। তাত ছাত্ৰ ছাত্ৰীৰ সহায় প্লাছ আমাৰ লেব এচিষ্টেণ্টৰ সহায়ত আমি কৰি থাকোঁ। এইটো আমি লোকালি বিশেষকৈ যিমান ইয়াতে স্মল টি গ্ৰোৱাৰ্ছ আছে সিহঁতে এইটো খুব মানে কি ক'ম হট কেকৰ নিচিনা সিহঁতৰ যি আফটাৰ প্ৰুনিং ছিজনত সেইটো লৈ যায়। সেইকাৰণে কৈছে ডিমাণ্ডটো আছে। অসম কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে ব্যৱসায়িকভাৱে উৎপাদন কৰি থকা জৈৱিক কীটনাশক সম্বন্ধে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ নিৰ্মল মজুমদাৰে কীটনাশকবোৰ প্ৰদৰ্শন কৰি এনেদৰে কয়। আছাম ইউনিভাৰ্চিটিত আৰু কেইবাটাও অত্যন্ত উপকাৰী আৰু এফেক্টিভ বায়ো ফৰ্মুলেশ্যন বা জৈৱিক কীটনাশক দ্ৰব্য উৎপাদন কৰি আছে ব্যৱসায়িক ভিত্তিত। সেইখিনি বিষয়ে মই এটাকৈ ক'ব বিচাৰিছোঁ অলপমান। এইটো হ'ল আপোনাৰ এইটো কয় একদম নতুন প্ৰডাক্ট, এটা খুব ভাল। এইটো হ'ল AU জীৱশক্তি আৰু AU চিলেক্ট ব্ৰেণ্ড আছে আমাৰ। এইটোত ইমানেই ভাল, এইটো ক্ৰপ বুষ্টাৰ বুলি কৈছে। এইটো একমাত্ৰ প্ৰডাক্ট যিটো ভাৰ্মি কম্প'ষ্ট বেষ্ট। সাধাৰণতে আমাৰ বায়ো পেষ্টিচাইড বা জৈৱিক কীটনাশক দ্ৰব্যবিলাক মানে এইটো পনীয়া আৰু পাউডাৰ ফৰ্মত কৰে। পাউডাৰ হ'লে তেল বেছ হয়, পনীয়া হ'লে পানী হয়। কিন্তু এইটো একমাত্ৰ আছে যিটো আমাৰ ভাৰ্মি কম্প'ষ্ট আধাৰটো বা ছাবষ্ট্ৰেটটো ভাৰ্মি কম্প'ষ্ট ব্যৱহাৰ কৰিছে। আৰু ইয়াতে একদম নতুন এটা আমাৰ উপকাৰী অনুজীৱ ট্ৰাইকোডাৰ্মা স্পেচিছ, এইটো ট্ৰাইকোডাৰ্মা এস্পেৰিলাম বুলি কয়, সেইটো দিয়া হৈছে। সেইকাৰণে এইটোৰ এফেক্ট বা ৰেজাল্ট সাংঘাতিক ভাল। এইটো গোটেই এইটো আপোনাৰ চিড ট্ৰিটমেণ্ট মানে গুটিৰ লগত ব্যৱহাৰ কৰিব পাৰি। 20 গ্ৰাম 1 লিটাৰ পানীত মিহলাই 30 মিনিট থৈ পেলাই আপুনি বীজতলীত দিব পাৰে। নাইবা আপুনি চইল এপ্লিকেশ্যন মাটিত দিব পাৰে। এইটো 2 কেজি 100 লিটাৰ পানীত মিহলাই মাটিত ঢালিব পাৰে। এনেকৈ আপোনাৰ স্প্ৰে কৰিব 2% স্প্ৰে 2% মানে 20 গ্ৰাম আপোনাৰ 1 লিটাৰ পানীত মিহলাই স্প্ৰে কৰি পেলাই আমাৰ যিবোৰ এই ধৰণৰ বেমাৰ আছে
পাতত দাগ হোৱা বেমাৰ যিবোৰ আছে এইবোৰ আমি সহজতে অলপ নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু তাৰ আচল কামটো হ'ব কি ক্ৰপ যিকোনো পাতৰ দাগ যদি হয় কৃষকে যেতিয়া ইয়াতে পাতৰ দাগৰ উৎপাদ বেছি তেতিয়া সিহঁতে যিটো ক্ৰপটো যেতিয়া হ'ব তেতিয়াই মাটিত দিব মাটিত দিলে গছৰ কি কয় ৰোগ প্ৰতিৰোধক ক্ষমতা অট'মেটিক বাঢ়ি যায় সেইকাৰণে এইটো নহ'বই আৰু যদি হৈ আছে তেতিয়া স্প্ৰে কৰিব 2% দেট ইজ 20 গ্ৰাম 1 লিটাৰ পানী এই এটা ক'লোঁ আৰু এটা লগতে কৈছোঁ এইটো বায়'ভিৰ এইটো AU Select বায়'ভিৰ একে ইয়াতো ট্ৰাইকোডাৰ্মা ভেৰাইটি আছে আৰু এইটো বায়'ভিৰ হ'ল আপোনাৰ পাউডাৰ টেল্ক বেষ্ট তাতে আমাৰ বগা বগা পাউডাৰ আছে আৰু ইয়াতে আছে লিকুইড বেষ্ট এইটো কয় ব্ৰড কালচাৰ পানীৰ দ্বাৰা কৰে তো এইটো ট্ৰাইকোডাৰ্মা ভেৰাইটি তাৰ এক্টিভিটি ইনগ্ৰেডিয়েণ্ট মানে যোনটো অনুজীৱে আমাৰ বন্ধু প্ৰজাতিৰ অনুজীৱে আমাৰ ক্ষতিকাৰক অনুজীৱক ধৰি ধৰি মাৰিব তাৰ মাৰা দেট ইজ মডোভেকশ্যন যিটো কয় যেনেকৈ মাৰে তাৰ বহুত পদ্ধতি আছে সেইখিনি জাষ্ট এনেকুৱা হয় যে যেতিয়া বন্ধু প্ৰজাতিৰ আমাৰ যিটো দিছোঁ এইটো মাটিত যেতিয়া পৰে তেতিয়া যিটো ক্ষতিকাৰক অনুজীৱ যেতিয়া আহি যায় এটাক কৰাৰ কাৰণে আক্ৰমণ কৰাৰ কাৰণে তেতিয়া সিহঁতে হয়তো আগুৰি ধৰিব পাৰে নাইবা আৰু ওচৰত অহাৰ লগে লগে কিছুমান ৰাসায়নিক পদাৰ্থ যিটো এণ্টিবায়'টিক বা ছেকেণ্ডেৰী মেটাবলাইট এইটো বাহিৰ কৰি দিয়াৰ ফলত কি হয় যিটো ওচৰত আহিছিল ক্ষতিকাৰক তাৰ ছাল মানে এৰাই যাব পাৰে নাইবা গাত ফুটা ফুটা হয় বিন্ধা হৈ যায় আৰু কেইটামান আছে তো বিভিন্ন প্ৰকাৰে আমাৰ জৈৱিক কাৰকবিলাক আমাৰ খুব মানে বেমাৰ আজাৰ কীট পতংগ এগেইনষ্ট মানে বিপৰীতে খুব ভাল কাম কৰে ইয়াৰ পিছত আৰু এটা কৈছোঁ এইটো বায়'গাৰ্ড চেম একেদৰে বায়'গাৰ্ডটো হ'ল এইটো লিকুইড আৰু এইটো হ'ল আপোনাৰ হেৰি পাউডাৰ এইটো বায়'গাৰ্ডত এটাই মাত্ৰ বেক্টেৰিয়া থাকে এইটো কয় বেচিলাছ সাবটিলিছ এই বায়'গাৰ্ডটো ইমানেই ভাল বস্তু এইটোৰ নাম দিছে ক্ৰপ বুষ্টাৰ আৰু বায়ো প্ৰটেক্টেণ্ট এইটো যদি আপোনাৰ বেমাৰ নাই তথাপিও যদি কোনোবাই যিকোনো শস্যত যদি স্প্ৰে কৰে প্ৰয়োগ কৰে তেতিয়াহ'লে ক্ৰপৰ মানে চেহেৰা পাতি ভাল হয় শস্যৰ বৃদ্ধি বেছি হয় যদি ফ্ৰুটছ ক্ৰপ মানে ফলজাতীয় শস্য হয় তেতিয়া ফলৰ আপোনাৰ কালাৰ ভাল হ'ব বা তাৰ যিটো চেল্ফ লাইফ বহুত দিন চবত যিটো ফল আছিল ছিঙিলে 3 দিন থাকে এইটো দি প্ৰি ট্ৰিটমেণ্ট যদি কৰে হয়তো এটা 7 দিন থাকিব সেইটো কাৰণে ক্ৰপ বুষ্টাৰ চেল্ফ লাইফ বঢ়াই দিয়ে এইটো এটা এক্টিভ ইনগ্ৰেডিয়েণ্ট এইটো কৈছোঁ মানে বেচিলাছ সাবটিলিছ এইটো খুব মানে পটেণ্ট খুব ভাল এটা ষ্ট্ৰেইন বায়'ফৰ PF অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ বিজ্ঞানীসকলৰ উল্লেখযোগ্য অৱদান ইয়াৰ দ্বাৰা বিলাহী বেঙেনা আদিৰ লেৰেলি পচা ৰোগৰ নিয়ন্ত্ৰণ কৰিব পাৰে এই সম্বন্ধে ডক্টৰ মজুমদাৰে আমাক এনেদৰে কয় এইটো হ'ল বায়'ফৰ PF বায়'ফৰ দেট ইজ বায়'ফৰ্মুলেশ্যন PF নাম দিয়া হৈছে ইয়াতে দুটা আমাৰ বন্ধু প্ৰজাতিৰ উপকাৰী অনুজীৱ থাকে এটা হ'ল এটা হ'ল এজ ইউজুৱেল ট্ৰাইকোডাৰ্মা আগতো এই বায়'ভিৰত থাকে ট্ৰাইকোডাৰ্মা ভিৰিডি এইটোত থাকে ট্ৰাইকোডাৰ্মা হাৰ্জিনিয়াম আৰু থাকে আৰু এটা বেক্টেৰিয়া থাকে এইটো কয় চুইডোমোনাছ ফ্লৰেচেন্স এতিয়া মই এই দৰৱটো এইটো জৈৱিক নিয়ন্ত্ৰণ কাৰকটো আমি বেক্টেৰিয়েল বেমাৰ হ'লেও ব্যৱহাৰ কৰিব পাৰিম আৰু আমাৰ ভেঁকুৰজাতীয় বেমাৰ হ'লেও ব্যৱহাৰ কৰিম সাধাৰণতে এই ঔষধটো আপোনাৰ চাব ধৰক এইটো এটা চেম্পল মই লৈ আহিছিলোঁ যেতিয়া মই ভাবিলোঁ এইটো দিলে বেছি এফেক্টিভ হ'ব এইটো হ'ল এটা সঘনাই হৈ থকা অসমত বেমাৰ এইটো হ'ল ভোট জলকীয়া বা কেপচিকাম খুব বেছি হয় এইটোত হয় বেক্টেৰিয়েল উইল বুলি কয় এটা এবিধ বেক্টেৰিয়া মাটিত বাস কৰা এইটো কয় ৰেষ্টনি বুলি কয় সেইটোৱে আপোনাৰ যদি এবাৰ যদি আগলি অংশৰ পাত লেৰেলি যোৱা দেখুৱাইছে সেইটো গছ বচাব নোৱাৰি এনেই এতিয়া কৃষকে যদি গম পাব তাৰ খেতিডৰাত বা সেইডৰা মাটিত বেক্টেৰিয়াৰ উৎপাদ বেছি আছে তেতিয়া অহা বছৰ খেতি কৰাৰ আগতে এইটো দি পেলাই মাটি শোধন কৰিব বায়'ফৰ PF দিয়াৰ কাৰণে সিহঁতে কি কৰিব প্ৰথমতে বীজ ছেদন 20 গ্ৰাম বা 40 গ্ৰাম 1 কেজি বীজৰ কাৰণে তাৰপিছত কৰিব শিপা শোধন তাৰপিছত কৰিব মাটিত প্ৰয়োগ সেইটো কৰিব তো মাটিত প্ৰয়োগটো সেই একে 20 গ্ৰাম 1 লিটাৰ পানী এইটোত আকৌ ৰাসায়নিক দ্ৰব্য নচলে অলপমান বেছি হ'লেও প্ৰব্লেম নাই কিন্তু আমি বেছি বন্ধু প্ৰজাতিৰ অনুজীৱ দি আছোঁ সেইটো মানে বিষাক্তকৰণৰ কোনো হেৰি নাই চান্স নাই সেইকাৰণে এইটো আমি অলপমান কোৱান্টিটি বেছি হ'লেও
আমাৰ কোনো সমস্যা নহয় পথাৰৰ কাৰণে বা গছৰ কাৰণে। এইটো তাৰপিছতে ফাৰ্মাৰে কি কৰিব, যেতিয়া ফাইনেল মাটি তৈয়াৰ কৰিব গাঁতে গাঁতে গোবৰ লগত মিহলাই এইটো দি দিব। এইটো 1 কেজি বায়'FRP 50 কেজি পচা গোবৰ লগত মিহলাই 2 সপ্তাহ গাপ দি পেলাই ছাদ যদি থৈ দিয়ে, সেই 50 কেজিটো ধৰা হ'ব যে এই 1 কেজিৰ পৰা যিমান ইয়াতে বন্ধু প্ৰজাতিৰ ট্ৰাইকোডাৰ্মা আৰু চুইডোমোনাছ আছিল তাতে আগত হৈছে, মানে সিহঁতৰ বংশবৃদ্ধি হৈছে। তাৰপিছত প্ৰতিটো গাঁতে গাঁতে আমি 50 গ্ৰাম 100 গ্ৰামকৈ দি পেলাই গ'লেই হ'ল। তেতিয়াহ'লে কি হ'ব, আমি যেতিয়া বীজতলীৰ পৰা উঘালি আনি পেলাই গুটিটো মূল পথাৰত এইটো ৰোপণ কৰিম, তেতিয়া এটাতো বীজতলীৰ চিট এইটো কি কয় শিপা শোধনৰ সময়ত এটা পাইছে এটা ড'জ, আকৌ মাটিত অলৰেডি আমি ড'জ দি থৈছোঁ। ড'জ দিয়াৰ লগে লগে সিহঁতৰ এটা কেৰেক্টাৰ কি, সিহঁতৰ এটা চৰিত্ৰ কি, যেতিয়া শিপা পাব নহয়, এই যিখিনি বেক্টেৰিয়া বা ফাংগাছ আমি তাতে দিছিলোঁ সেইখিনি সদায় তাতে চাৰিওফালে বাস কৰিব, তাত চাৰিওফালে কলনাইজ কৰিব, এই অতত নাযায়। আৰু সেইখিনি সময়ত অপকাৰী যিটো ৰেলচনীয়া যদি আহি যাব খোজে যে বেমাৰ মৰটো ভাল পোৱা শস্য আহিছে মই যাওঁ, তেতিয়া সি আহিব নোৱাৰে, কিয়নো সিহঁতে অলৰেডি আগত হৈছে। এইখিনি আমাৰ এক ধৰণৰ সৈনিক আমি আগতীয়াকৈ এৰি দিছোঁ। সেইকাৰণে এইটো আমি বায়'পেষ্টিচাইড বা জৈৱিক পদাৰ্থ, জৈৱিক ৰোগ বেমাৰ নিয়ন্ত্ৰণ কাৰণে যিখিনি পদাৰ্থ আমি তৈয়াৰ কৰিছোঁ, এইটোত আমি সাধাৰণতে কোৱা হয় যে আমাৰ ফাইট কৰিব পৰা, যুদ্ধ কৰিব পৰা সৈনিকহে দি আছোঁ, যিটো ধৰি ধৰি আমাৰ শত্ৰুবিলাকে মাৰে কিন্তু নিজে কোনো বেমাৰ নকৰে। সেইটোৱে মানে মেইন কথা। বায়'ছনা নামৰ জৈৱ কীটনাশকৰ দ্বাৰা পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰি, বিশেষকৈ স্পাইডাৰমাইট ইত্যাদি। লগতে ট্ৰাইকোছনা নামৰ জৈৱ কীটনাশকবিধে পোকৰ লগতে বেমাৰো নিয়ন্ত্ৰণ কৰিব পাৰে। এই সম্পৰ্কে অধ্যাপক ডক্টৰ নিৰ্মল মজুমদাৰে এনেদৰে কয়। এইটো নাম হ'ল বায়'ছনা। বায়'ছনা একমাত্ৰ আমাৰ জৈৱিক কীটনাশক, য'ত মানে বেভৰীয়া বেচিনা নামৰ এবিধ ভেঁকুৰ আছে। সেই ভেঁকুৰটোৰ কাম হ'ল কি, আমাৰ কিছুমান অনিষ্টকাৰী পোক আছে, যেনে অসমত হোৱা টি গাৰ্ডেন চবতে এটা পোক খুব হেবক সৃষ্টি কৰিছে, সেইটো কয় টি মস্কিটো বাগ, যিটো পাতবিলাক ফুটা এই দাগি কৰি দিয়ে। টি মস্কিটো বাগ নাইবা আপোনাৰ মাটিত থকা যিটো গ্ৰাব, হোৱাইট গ্ৰাব বুলি কয়, বগা বগা পলু থাকে, পলু নাইবা দেট ইজ কল স্পাইডাৰ মাইট। টি গাৰ্ডেনৰ আৰু এটা আছে ৰেড স্পাইডাৰ মাইট, ৰঙা হৈ যায় যে। এই গোটেইকেইটাক দমন কৰাৰ কাৰণে এই বায়'ছনা ইজ বেষ্ট। এইটো অকল পোকৰ এগেইনষ্টত ব্যৱহাৰ হয়। এই দৰৱে আপোনাৰ ভেঁকুৰ বা বেক্টেৰিয়াজনিত হোৱা গছৰ ৰোগ বা বেমাৰ দমন কৰিব নোৱাৰে, এইটো খালি পোক ব্যৱহাৰ কৰে। আৰু এই একেধৰণৰ আকৌ এটা ইম্প্ৰুভড ভেৰাইটি ৰিচেণ্টলি বনোৱা হৈছে। এইটোত কি হৈছে, ইয়াত আছিল বেভৰীয়া বেচিনিয়া নামৰ ভেঁকুৰ, ইয়াতে বেভৰীয়া বেচিনিয়াৰ উপৰিও আৰু এটা এড কৰা হৈছে, এইটো হ'ল ট্ৰাইকোডাৰ্মা ভিৰিডি, যিটো আমাৰ হেৰিত কৈছিলোঁ ব্যৱহাৰ কৰিছে। এইটোত হ'ল কি, আমাৰ কিছুমান শস্য আছে আৰু এই ট্ৰাইকোডাৰ্মা, এইটো ট্ৰাইকোছনা, এই ট্ৰাইকোছনাটো আমি পথাৰ শস্য, উদ্যান শস্য চবতে ব্যৱহাৰ কৰিব পাৰি। আৰু এইটোৰ ড'জটো একদম 50 গ্ৰামৰ পৰা 100 গ্ৰাম 10 লিটাৰ পানী মাত্ৰ, খালি স্প্ৰে কৰিব লাগে ওপৰত, স্প্ৰে কৰিলেই ছাফিচিয়েণ্ট, কিয়নো এইটো পাতত হোৱা পোকৰ কাৰণে। আৰু মাটিত দিলে আপোনাৰ কোৱা হৈছে 1 পৰা 1.5 কেজি 200 পৰা 300 লিটাৰ পানীত মিহলাই, যদি গ্ৰাব যেতি হৈছে, শিপা খাই আছে, কলতো হয়, কল যে মানে হেৰি হৈ যায়, হালধীয়া পৰে, পিছত খান্দিলে দেখা যায় তাত হোৱাইট গ্ৰাব হৈছে, তেতিয়া এইটো দিলে ভাল হ'ব, কিয়নো সিহঁতৰ কামেই হ'ল পোক দেখিলে আগুৰি ধৰে আৰু বেলেগ একো এটাক নকৰে। সেইকাৰণে এইটো খুব ভাল প্ৰডাক্ট। এইটোত বায়'ছনাত অকল বেভৰীয়া বেচিনা আছে আৰু ট্ৰাইকোডাৰ্মা ভিৰিডি আৰু বেভৰীয়া বেচিনা। সেইকাৰণে এই ট্ৰাইকোছনা যদি প্ৰয়োগ কৰা হয়, তাত ভেঁকুৰজনিত কাৰণত হোৱা ৰোগ দমন হ'ব আৰু পোকো দমন হ'ব। সেইকাৰণে এইটো বেছি উপকাৰী। আশা কৰা হৈছে জৈৱিক কীটনাশক কৃষকসকলে ব্যৱহাৰ কৰি উপকৃত হ'ব। এইখন অসমৰ লখিমপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও। এই গাঁৱৰ নিৰীহ ৰাভাক
এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে। অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল। নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল। কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে, তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফল-মূলেৰে ভৰপূৰ হৈ পৰিল। এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল। অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী। অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে। অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায়। ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে। মই তৈলবীজৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল, তেওঁলোকে কৈছিল যে এই খেতিটো কৰক, আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি। মই নিজে এই খেতিটো কৰিলোঁ। মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ। কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ, মই নথৈ সুখী। আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে। আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব, তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ। অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে। এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয়। লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে। নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈলখেজুৰ ৰোপণৰ সামগ্ৰী, আন্তঃশস্য ব্যৱস্থাপনা, টোপাল জলসিঞ্চন, বিদ্যুৎ, সৌৰশক্তি, ডিজেল চালিত পাম্প ছেট, পুখুৰী, শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈলখেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में